আজি ৰাতিপুৱা মই ইয়াৰ ক্লাছলৈ বুলি ওলাই গ'লোঁ আৰু গৈ দেখিছেনে ক্লাছ ষ্টাৰ্ট হ'লেই আৰু এইফালে গায়ত্ৰী আৰু মই থিয়ৰী কমপ্লিট কৰিবলগীয়া আছিলে কমপ্লিট কৰি ল'লোঁ আৰু এইফালে ৱৰ্কশ্বপ আৰু ৰূপসী আৰু আকাশে জব কৰি আছে। তাৰপিছত বাহিৰত গৈ দেখিলোঁ যে আকাশে কিবা গছৰ তলত বিচাৰি আছে। তাৰ পাছতে মই দেখিলোঁ কিছুমান ষ্টুডেণ্ট আহিছে আমাৰ ইনষ্টিটিউট চাবলৈ বুলি আৰু ক্লাছ শেষ হোৱাৰ পিছতে ওচৰতে যিহেতু বিশাল মাৰ্কেটখন আছে দুই এটা বজাৰ কৰিবলৈ বুলি বিশাললৈ গ'লোঁ আৰু যিহেতু ঈদ আৰু বিহু পাইছেহি সেইকাৰণে মানুহৰ যথেষ্ট ভিৰ হৈছিল আৰু ওচৰতে এখন আইচক্ৰীমৰ দোকান আছিল এটা চফ্টি খালোঁ। তাৰপিছত মই যোনখিনি বজাৰ কৰিছিলোঁ ঘৰলৈ বুলি পঠাই দিলোঁ আৰু মই ৰুমলৈ বুলি আহিলোঁ। তাৰপিছতে আহি দেখিলোঁ মোৰ কাৰণে এটা টাইৱানছৰ পাৰ্চেল আহি আছিলে। ইয়াতে পাৰ্চেলটোত আহিছে দামদকৰ ফেচ ৱাছ আৰু এটা ফেচ চিৰাম আৰু মামা আৰ্থৰ এটা ফেচ ক্ৰীম আৰু একুৱালজিৰ এটা ছানস্ক্ৰীম। তাৰপিছতে মই আকৌ এবাৰ বজাৰলৈ বুলি গ'লোঁ। ৰুমত খাবলৈ কাৰণে একোৱেই নাছিলে আনিবলৈ বুলি ক'লোঁ আৰু তাইৰ কাৰণে পেষ্টি লৈ আহিছিল। দেখিছে তাই কিমান উৎপাত কৰিছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।